হেল্ল' এভৰিৱান, এই ভিডিঅ'ত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ বাবে এটি ইম্পৰ্টেণ্ট অসমীয়াৰ কুৱেশ্যন পেপাৰ। এই ভিডিঅ'ত 2022ৰ অসমীয়াৰ পেপাৰখন আলোচনা কৰিম। ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম, লগতে ব্যাকৰণ ভাগ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত হৈছে কাৰণ ইয়াৰ পৰা বহুত কুৱেশ্যন কিন্তু ৰিপিট আহিব। ইয়াৰ পৰা 30ৰ পৰা 40 মাৰ্কছ কিন্তু কমন পৰিবই, গতিকে ভিডিঅ'টো শেষলৈকে চাই যোৱা। ফাৰ্ষ্টত তলত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালাক সম্বোধন কৰিছিল। তাৰপিছত সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হৈছে যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছৰ কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তাৰপিছত হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰগোহাঁইয়ে ৰচনা কৰিছিল। তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম কি? তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম হৈছে কামসেন্দুৰ। তাৰপিছত চিঠি চুটি গল্পৰ শিলভদ্ৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? চিঠি চুটি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প নামৰ সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী। তাৰপিছৰ কুৱেশ্যনটো হৈছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাছৰ সংক্ৰমণ। উপকল্পৰ শব্দৰ অৰ্থ লিখা। উপকল্প শব্দৰ অৰ্থ হৈছে কল্পনা কৰা বা ধাৰণা কৰা। তাৰপিছত আছে যিকোনো তলৰ 7টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 2 into 7 মাৰ্কছৰ। এবাৰ গোটেইখিনি কুৱেশ্যন মনোযোগেৰে চোৱা, কাৰণ ইয়াৰ পৰা আকৌ কুৱেশ্যন ৰিপিট হোৱাৰ বহুত সম্ভাৱনা আছে, মানে আহিবই। ইয়াৰ পৰা 2টা বা 3টাটো আহিবই। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, যিকোনো চোৱা। ইয়াৰ পৰাও কিন্তু কুৱেশ্যন আহিব, মানে এই পেপাৰখনৰ পৰা 30ৰ পৰা 40 মাৰ্কছ কিন্তু কমন পৰিব। তোমালোকে নিজেই চেক কৰি ল'ব পাৰিবা পিছত। তাৰপিছত যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 5 into 2 অৰ্থাৎ 10। ডিব্ৰুগড় থিয়েটাৰ অৰ্থাৎ ৰংগশালৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি পাঠৰ আধাৰত লিখা। গুৰুৱে শিক্ষাৰ্থী অধ্যয়নৰ সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল? তোমাৰ ভাষাৰে লিখা। তাৰপিছত অসমীয়া চলচ্চিত্ৰ জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত লিখা। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিৰ কেনেদৰে অৰিহণা যোগায়? এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এবাৰ তোমালোকে চাবা, যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তাৰপিছত তলৰ যিকোনো প্ৰশ্নৰ কেৱল উত্তৰ লিখিব লাগে 5টা। উঠৰে উঠ বাপু গোপাল সেই বৰগীতটো কি ৰাগত বন্দা? এই বৰগীতটো ৰাগ কৌ ৰাগত বন্দা। তেজ শব্দৰ অৰ্থ কি? তেজ শব্দৰ অৰ্থ হৈছে ত্যাগ কৰা বা বৰ্জন কৰা। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল? মফিজুদ্দিন আহমেদ হাজৰিকাৰ। জাগৃতি কাব্যগ্ৰন্থখনৰ ৰচয়িতা কোন? নলিনীৱালা দেৱী। পূজাৰ 16বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়? ষোড়শোপচাৰ বুলি কোৱা হয়। বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছিল? কবিয়ে পৰমেশ্বৰ অৰ্থাৎ ঈশ্বৰক বিশ্বশিল্পী বুলি অভিহিত কৰিছিল। পশু আলোচনী 2 নম্বৰ কুৱেশ্যনত আছে পশু আলোচনী কোনগৰাকী সাহিত্যকে সম্পাদনা কৰিছিল? হেম বৰুৱাই। নেক্সট, কৰুণতম কবিতাটোৰ আধাৰ লোকজীৱন কথাৰ শুদ্ধ নে শুদ্ধ? তাৰপিছত আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 6ত আছে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। এবাৰ গোটেইখিনি কুৱেশ্যন ভালকৈ চোৱা আৰু উত্তৰ তোমালোকৰ কিতাপৰ পৰা বা তোমালোকৰ বহীৰ পৰা বা গাইড বুকছৰ পৰা তোমালোকে চাই ল'বা। যিকোনো 5টা কুৱেশ্যনৰ উত্তৰ লিখিব লাগে। তাৰপিছত ব্যাখ্যা কৰা আহিছে যিকোনো এফাকি। সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সৌ হৰি জহুৱা কুলে ত্ৰিজগত পৰি ভকতি মিলিলে মূৰখ মাধৱে বোলে। আৰু এটা আহিছে আঘোণৰ বাটেৱে কুলিৰ ঢাকা মন খা খেদি খেদি বন শেষ হ'ল আঘোণৰ কুঁৱলীৰ ভাত বেটি ল'লে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? এই যিকোনো এটা লিখিব লাগে। এটা কিন্তু অহাৰ বহুত সম্ভাৱনা আছে, এইবাৰ ফাইনেলত অহাৰ সম্ভাৱনা আছে। তাৰপিছত তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তাৰপিছত যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তাৰপিছত এইপিনে 2টা কুৱেশ্যনৰ উত্তৰ লিখিব লাগে 2 into 2। এটা কুৱেশ্যনৰ আনচাৰ। গ্ৰামাৰখিনি আলোচনা কৰোঁ, মানে ব্যাকৰণখিনি। ব্যাকৰণৰ ফাৰ্ষ্টত আছে বিভক্তি কাক বোলে? বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্ৰধানকৈ কেই প্ৰকাৰ?
বাক্যত থকা পদবোৰৰ মাজৰ পাৰস্পৰিক সম্বন্ধ বা কাৰক বুজাবলৈ শব্দ বা ধাতুৰ পিছত যি চিন যোগ কৰা হয় তাক বিভক্তি বুলি কোৱা হয়। বিভক্তি প্ৰধানত দুই প্ৰকাৰ, শব্দ বিভক্তি অৰ্থাৎ নাম বিভক্তিও কোৱা হয় আৰু এটা হৈছে ক্ৰিয়া বিভক্তি। তাৰপিছত তদিত প্ৰত্যয় কাক বোলে? উদাহৰণ লিখিব লাগে। শব্দ বা প্ৰতিপাদকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন কৰে সেইবিলাকক তদিত প্ৰত্যয় বোলে। যেনেকৈ সোণ যোগ অলি সোণালী, মাত যোগ ইচ্ছা ইয়া মাচিঐ। জতুৱা ঠাঁচ বুলিলে কি বুজা? জতুৱা ঠাঁচৰ প্ৰয়োগ কি? কোনো শব্দ বা শব্দ সমষ্টিয়ে নিজৰ অভিধানিক অৰ্থ এৰি যেতিয়া এক বিশেষ অৰ্থ প্ৰকাশ কৰে তাক জতুৱা ঠাঁচ বোলে। ইয়াক ভাষাৰ অলংকাৰ বুলিও কোৱা হয়। জতুৱা ঠাঁচৰ দুটা প্ৰধান প্ৰয়োগ হৈছে বিশেষ্যৰ লগত নিৰ্দিষ্ট ক্ৰিয়াপদৰ সংযোগ, যেনেকৈ ভাত ৰান্ধ, শাল বা খণ্ডবাক্য হিচাপে বিশেষ অৰ্থত ব্যৱহাৰ, যেনে কঁকাল পৰা, চকুৰ চৰখা। এইবিলাক হৈছে জতুৱা ঠাঁচৰ উদাহৰণ। তাৰপিছত তলৰ যিকোনো শব্দকেইটাৰ প্ৰত্যয়বোৰ ভাঙি দেখুৱাব লাগে। তো প্ৰত্যয়বিলাক ভাঙি দেখুৱালে এনেকৈ হ'ব। কুৱেশ্যন নম্বৰ 13ত আছে প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো ছটা। খেতিয়ক, খেতি যোগ অক খেতিয়ক তদিত প্ৰত্যয়। নদীয়াল, নদী যোগ আল নদীয়াল তদিত প্ৰত্যয়। মগনিয়াৰ, মগন যোগ ইয়াৰ তদিত প্ৰত্যয়। খাদন, খা যোগ অন কৃত প্ৰত্যয়। দীৰ্ঘতম, দীৰ্ঘ যোগ তম তদিত প্ৰত্যয়। বিহুৱা, বিহু যোগ উৱা তদিত প্ৰত্যয়। 14 নম্বৰত আছে জতুৱা ঠাঁচৰ অৰ্থ আৰু বাক্য ৰচনা, যিকোনো 3টা কৰিব লাগে। ফাৰ্ষ্টত চকু চৰহাটো চোৱা, মানে বেলেগৰ ভাল দেখিব নোৱাৰা, লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা মানুহক কোনেও ভাল নাপায় সমাজত। নপতা ফুকন, নিজকে নিজে ডাঙৰ বুলি ভবা, যে একো ক্ষমতা নথকাকৈ সি গাঁৱত নপতা ফুকন হৈ পৰে। হাত দীঘল, হাত দীঘল মানে প্ৰতিপত্তিশীল বা ক্ষমতা থকা, যে মন্ত্ৰীৰ লগত চিনাকি হোৱাৰ বাবে তেওঁ হাত দীঘল। বা মোৰ বন্ধুজন পানীৰ তলৰ কাঁইট, এনেকৈ লিখিলেও হ'ব। 15 নম্বৰ চোৱা, তলৰ যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখিব লাগে। কোভিডকালীন সময়ৰ ইতিবাচক আৰু নেতিবাচক দি অসমৰ ক্ষুদ্ৰ উদ্যোগ সম্প্ৰসাৰণ আৰু বাণিজ্যকৰণ। জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক। সামাজিক মাধ্যমৰ বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। ৰচনা কিন্তু ভালকৈ চাই যাবা, কাৰণ ৰচনাৰ পৰা কিন্তু 10 মাৰ্কছ আহিব আৰু পইণ্ট সহ ৰচনা লিখিবা, তেন্তে ৰচনাত ফুল মাৰ্কছ পাবা। নেক্সট ভিডিঅ'ত মই বেলেগ ইয়াৰৰ কুৱেশ্যন পেপাৰ লৈ আহিম আৰু ইয়াত নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম, ব্যাকৰণখিনি আলোচনা কৰিম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।